অসমীয়া সংগীত জগতৰ বৰ্তমান সময়ৰ মুকুটবিহীন সম্ৰাট যিজন জুবিন গাৰ্গে যোৱা ৩-৪টা দশক অসমৰ জনসাধাৰণৰ মাজতে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ হৃদয় জয় কৰি গীত গাই আহিছিল। সেই জুবিন গাৰ্গক লৈ আমাৰ কিমান হেঁপাহ, কিমান সপোন, হঠাৎ এনেকুৱা এটা দুৰ্ভাগ্যজনক খবৰ আমাৰ মাজলৈ আহিলে সহ্য কৰিব নোৱাৰা বা মানি ল'ব নোৱাৰা এটা খবৰ আমি পালোঁ। এই খবৰ অসমবাসীৰ কাৰণে অতি দুৰ্ভাগ্যজনক। আমি জুবিন গাৰ্গৰ স্বৰ্গীয় আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত জুবিন গাৰ্গে একমাত্ৰ শিল্পী আছিল যিজন শিল্পীয়ে জনসাধাৰণৰ অন্তৰত ইমান গভীৰকৈ আসন গ্ৰহণ কৰিব পাৰিছিল। প্ৰত্যেকজন ব্যক্তিৰ মাজত তেওঁ এক স্থায়ী আসন লৈছিল। অসমৰ সংগীত জগত আজি মুকুটবিহীন সম্ৰাটৰ অবিহনে এক মহাশূন্যত পৰিণত হৈছে। আমি গোটেইখিনি খবৰ এতিয়াও পোৱা নাই, মাত্ৰ ইমানেই খবৰ পাইছোঁ যে জুবিন গাৰ্গ আমাৰ মাজত আৰু নাই। এই দুৰ্ভাগ্যৰ সময়ত তেখেতৰ পৰিয়ালক ভগৱানে শক্তি দিয়ক। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ পৰিয়ালটোৱে যাতে এই পৰিস্থিতিৰ সৈতে মুখামুখি হ'ব পাৰে। ক'বলৈ গ'লে তেওঁ পৰিয়াল বুলি যদি আমি কওঁ, কেৱল পত্নী বা ঘৰৰ মানুহখিনি নহয়, সমগ্ৰ অসমবাসীয়ে মানুহেই জুবিন গাৰ্গক নিজৰ পৰিয়ালৰ দৰে ভাবে আৰু পৰিয়ালৰ এজন সদস্যই হেৰুৱাৰ দুখত আজি অসমবাসী মৰ্মাহত। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ জুবিন গাৰ্গক পুনৰবাৰ অসমত জন্ম দিয়ক। আমাক জুবিন গাৰ্গ পুনৰবাৰ লাগে, মই তাকে আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।